নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ পিয়ন, ড্ৰাইভাৰ, চকীদাৰৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন, আৰু এই এডভাৰ্টাইজমেণ্টখন আপোনালোকৰ কামৰূপ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত কি ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে ব্লক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম পদটো আছে আপোনালোকৰ পিয়নৰ টোটেল আপোনালোকৰ 11টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদমৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 12,000ৰ পৰা আপোনালোকৰ 52,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ ড্ৰাইভাৰৰ টোটেল আপোনালোকে চাব পাৰে 2টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকৰ 14,000ৰ পৰা আপোনালোকৰ 70,000 পৰ্যন্ত আপোনালোকক দিয়া হ'ব। আৰু 3 নম্বৰ পদটো আছে আপোনালোকৰ প্ৰচেছ চাৰ্ভাৰৰ, ইয়াতো আপোনালোকৰ চাব পাৰে 2টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকৰ 14,000ৰ পৰা আপোনালোকৰ 70,000 পৰ্যন্ত আপোনালোকক দিয়া হ'ব। আৰু এই পদসমূহৰ আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে চাব পাৰে পিয়নৰ পদটোৰ বাবে আপোনালোকে মাথো 8 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ড্ৰাইভাৰৰ পদটোৰ বাবে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ পদটো আপোনাৰ প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকে আছামিজ লেংগুৱেজ জানিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে কামৰূপ ডিষ্ট্ৰিক্ট কোৰ্টৰ এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনালোকে চাব পাৰে 16/5/2025 পৰা আপোনালোকৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 31/5/2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।